নমস্কাৰ মিচিঙানু লুটাদৰ দৰ্শকক স্বাগতম জনাই দিব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ। ঢকুৱাখানা সোৱণখুৰি পাত্ৰী চৌক স্থিত ৰেগাম সোৱণখুৰি মহাবিদ্যালয়ৰ খেলপথাৰত সোৱণখুৰি কাপ ফুটবলৰ প্ৰতিযোগিতা। মিচিং জাতিৰ শ্বহীদ বগা মেদক নৰেশ টাইট অঞ্জনা পেগুৰ সোঁৱৰণিত মিচিং ছাত্ৰ শাসিত পৰিষদৰ পৃষ্ঠপোষকতাত আৰু সোৱণখুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত ষষ্ঠদশ এই প্ৰাইজ মানি ফুটবল সোৱণখুৰি কাপ প্ৰতিযোগিতা। উল্লেখনীয় যে সোৱণখুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰতি বছৰে আয়োজন কৰা হয় শ্বহীদ বগা মেদক নৰেশ টাইট অঞ্জনা পেগুৰ স্মৃতিত প্ৰাইজ মানি ফুটবল সোৱণখুৰি কাপ। গোগামুখ FC ফুটবল টীম বনাম লখিমপুৰ FC ফুটবলৰ টীমৰ মাজত অনুষ্ঠিত কৰা হয় উদ্বোধনী ফুটবল খেলখন। ফুটবল খেলখন শুভ উদ্বোধন কৰে ৰেগাম সোৱণখুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ মনোজ পেগু ডাঙৰীয়াই। এতিয়া আমাৰ আজিৰ উদ্বোধনী খেলখনি শুভ উদ্বোধন কৰি দিবৰ কাৰণে আমাৰ প্ৰিন্সিপাল মহোদয় মনোজ পেগু ছাৰক অনুৰোধ জনাইছো। প্ৰিয় দৰ্শক, আপোনালোকে পিঠা কটাৰ লগে লগে সকলোৱে হাত চাপৰিৰে মুখৰিত কৰি দিব আমাৰ গ্ৰীণ গেলাৰী খেলপথাৰখনক। সকলোৱে উৎসাহেৰে হাত চাপৰি বজাব। আমাৰ উদ্যোগক মহোদয় কণ্টেক্ট পিছতে আমাৰ পিঠা কাটিব। সকলোকে জোৰদাৰ হাত চাপৰি। All of you big clap. High voltage opening match today. Yoksa FC Lakhimpur versus Gogamuk Sports Academy Dhemaji. উদ্বোধক মহোদয়ে উদ্বোধন কৰি দিছে। এতিয়া আমি চিনাকি পূৰ্ব অনুষ্ঠান চলি আছে। দুই দলৰ মাজত কণ্টেক্ট পিছতে সুবনশ্ৰী কাপুৰ মহাৰণ GSA FC গোগামুখ ভাৰ্চেছ য়ক্সা FC লখিমপুৰ। চিনাকি পৰ্ব অনুষ্ঠান চলি আছে। কণ্টেক্ট পিছতে আপোনালোকে দেখিবলৈ পাব য়ক্সা FC লখিমপুৰ বনাম গোগামুখ GSA FC। এয়া দুই দলৰ মাজত দুই শক্তি সম্পূৰ্ণ ভাৰসাম্যৰে ভৰপূৰ দুটা টীম হৈছে য়ক্সা FC মাজুলী, য়ক্সা FC লখিমপুৰ বনাম গোগামুখ স্পৰ্টছ একাডেমি। কোনো সন্দেহ নাই, এয়া সুন্দৰ খেল হ'ব। ৰাইজে হামুদ পাব। কণ্টেক্ট পিছতে আজিৰ উদ্বোধনী খেল অনুষ্ঠিত কৰা হ'ব। এয়া মুখৰিত হৈ পৰিছে।